हाथीगांव पुलिस ने अवैध रूप से भारत में प्रवेश करने वाले 4 अफगानी नागरिकों को गिरफ्तार किया है। हाथीगांव लिटिल फ्लावर स्कूल के समीप एक किराए के मकान में पुलिस ने अभियान चलाकर इन अफगानी नागरिकों को गिरफ्तार किया है। इन लोगों के पास भारत का कोई वैध दस्तावेज नहीं था। पुलिस ने इनसे कई आपत्तिजनक दस्तावेज जब्त किए हैं। इनकी पहचान आमन खान, रिजवान खान, यूसुफ जाहिद और आसिफ राना बताई गई है। साल 2015 से ही ये सभी अफगानी नागरिक गुवाहाटी में रहकर सूदखोरी का धंधा कर रहे थे। हाथीगांव थाने में इन सभी के खिलाफ मामला दर्ज किया गया है। আপোনাৰ আমাৰ হাতীগাঁও থানাত এটা খবৰ এটা আহিছিলে যে কেইজনমান আফগান নাগৰিক যিয়ে মানে ইলিগেলি হাতীগাঁও থানা এলেকাত বসবাস কৰি আছে। তাৰপাছত সেইটো আপোনাৰ খবৰৰ ভিত্তিত লিটিল ফ্লাৱাৰ স্কুলৰ সন্মুখত এটা ভাড়াঘৰত ৰেড মৰা গৈছিলে। ৰেড মৰাৰ পাছত 4জন মানুহ তাৰ পৰা ধৰি অনা হৈছিলে। সেই 4জন মানুহ ধৰি অনাৰ পাছত তেওঁলোকৰ লগত কোনো ভেলিড ডকুমেণ্ট পোৱা যোৱা হোৱা নাছিলে আৰু তাৰপাছত তেওঁলোকৰ হাউচ চাৰ্জ কৰাৰ পাছত কিছুমান মানে আপত্তিজনক নথিপত্ৰ পোৱা গৈছে, যেনে কিছুমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ কিছুমান ডকুমেণ্ট পোৱা গৈছে আৰু যিবিলাক তেওঁলোকে লোৱাৰ মানে যোগ্যতা তেওঁলোকৰ নাই আৰু মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ কিছুমান ডকুমেণ্ট প্ৰিপেৰেশ্যনৰ কাৰণে যিবিলাক ছাপৰ্টিং ডকুমেণ্টৰ প্ৰয়োজন হয়, সেই ছাপৰ্টিং ডকুমেণ্টবিলাক তেওঁলোকে প্ৰক্ৰিয়া কৰিছিলে, যোগাৰ কৰিছিলে আৰু ফিল আপো কৰিছিলে। গতিকে সেইবিলাক অলপ জালিয়াতিৰ এংগলটো পোৱাৰ পাছত তেওঁলোকক আমি আমাৰ হাতীগাঁও থানাত এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ 112/25 আৰু সেই কেছটোত তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু বাকীখিনি আমাৰ তদন্ত চলি আছে। তেওঁলোকৰ নাম আমন খান, ৰেজৱান খান, ইউছুফ জাহিদ, আসিফ ৰহমান।